খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি কৰিবলগীয়া প্ৰধান কাম দুটা কি কি? আজিৰে পবিত্ৰ ক্ষণতে। নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। ইয়াত অসমীয়া ভাষাৰে গোটেইখন বাইবেলৰ অধ্যয়ন আগবঢ়োৱা হ'ব। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক লৈ পুস্তকখনৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে ব্যাখ্যা আগবঢ়োৱা হ'ব। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ লাভ কৰিব পাৰিব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হওক, এই আমাৰ কামনা। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ কলচীয়াবিলাকৰ প্ৰতিপত্ৰ নামৰ পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 20ৰ পৰা 23 নম্বৰ পদৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত আমি এই কলচীয়া পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 24ৰ পৰা 29 নম্বৰ পদৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। 15 নম্বৰ পদৰ পৰা আমি খ্ৰীষ্টৰ বিষয়ে পাচনি পৌলে কৰা 9টা বেলেগ বেলেগ ধৰণৰ বৰ্ণনা আমি পঢ়িবলৈ পাওঁ। আমি এই পদবোৰৰ ৰূপৰেখা আন এটা দৃষ্টিকোণৰ পৰা দাঙি ধৰিব পাৰোঁ। শাস্ত্ৰৰ এই অংশটোৰ বিষয়ে আমি ভালদৰে বুজি পাবৰ বাবে আমি এই ৰূপৰেখাটো মন কৰিব পাৰোঁ। প্ৰথমতে আমি পাওঁ পিতৃৰ সৈতে খ্ৰীষ্টৰ সম্পৰ্ক, তাৰ পাছত পাওঁ সৃষ্টিখনৰ সৈতে খ্ৰীষ্টৰ সম্পৰ্ক। 18ৰ পৰা 19 নম্বৰ পদত আমি পাওঁ মণ্ডলীৰ সৈতে খ্ৰীষ্টৰ সম্পৰ্ক, আৰু তাৰ পাছত 20 নম্বৰ পদত আমাক কোৱা হৈছে ক্ৰুচৰ সৈতে খ্ৰীষ্টৰ সম্পৰ্কৰ কথা। সেই ক্ৰুচতেই প্ৰভু যীশুৱে পিতৃ ঈশ্বৰৰ সৈতে আমাৰ মিলন কৰালে। সেয়েহে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এনেদৰে ক'ব পাৰিব লাগে, যিহেতু আমি খ্ৰীষ্টৰ বিশ্বাসত ভিত্তি কৰিছোঁ আৰু তাতেই থিতাপি লৈ আছোঁ, গতিকে এদিন খ্ৰীষ্টই আমাক পবিত্ৰ আৰু নিষ্কলংক আৰু নিৰ্দোষী ৰূপে পিতৃৰ আগত উপস্থিত কৰিব। পিতৃ ঈশ্বৰ আৰু আমাৰ মাজত মিলন ঘটিছে, এয়া এটা ইতিমধ্যে সম্পন্ন হোৱা তথ্য। গতিকে আজি যদি আমি ঈশ্বৰৰ সন্তান হ'লোঁ, তেন্তে আমি বিশ্বাসত ভিত্তি কৰি থিতাপি লৈ থাকিম আৰু আমি শুনা শুভবাৰ্তাৰ আশাৰ পৰা আঁতৰি নাযাওঁ। পৌলে খ্ৰীষ্টৰ শৰীৰৰ কাৰণে নিজৰ শৰীৰত দুখ ভোগ কৰি আছিল। পৌলে কাৰাগাৰৰ পৰাই এই পত্ৰখন লিখিছিল আৰু তেওঁ কৈছে যে তেওঁ নিজৰ সকলো দুখ কষ্ট পূৰণ কৰিলে। পৌলক আহ্বান কৰাৰ সময়ত প্ৰভু যীশুৱে জনাই দিছিল যে তেওঁ শুভবাৰ্তাৰ কাৰণে দুখ ভোগ কৰিব লাগিব। এতিয়া পৌলে কাৰাগাৰৰ পৰা লিখি কৈছে যে তেওঁ সেই কথা পূৰণ কৰিলে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আহক প্ৰিয় শ্ৰোতা, আমি আজিৰ পাঠ অধ্যয়ন কৰোঁ হওক। আপোনালোকে নিশ্চয় যোৱা পাঠত যীশুখ্ৰীষ্টই ক্ৰছত সত্য হৈ কেনেদৰে মানুহ আৰু ঈশ্বৰৰ মাজত এটা সাঁকোৰ সৃষ্টি কৰিছে সেয়া আপুনি জানিবলৈ পাৰিলে। হয় প্ৰিয় শ্ৰোতা, এতিয়া আমি নিঃসন্দেহে বিশ্বাস কৰিব লাগে যে প্ৰভু যীশু আমাৰ মাজৰ ব্যক্তিজন, তেওঁৱেই আমাক ঈশ্বৰৰ সৈতে মিলন কৰোঁতাজন, তেওঁ আমাৰ মিলনকাৰী। কাৰণ যীশুখ্ৰীষ্টৰ বাহিৰে আন কাৰো যোগেদি আমি পিতৃ ঈশ্বৰৰ সৈতে মিলন হ'ব নোৱাৰোঁ, আমি তেওঁৰ কাষ চাপিব নোৱাৰোঁ। যীশুখ্ৰীষ্টই হৈছে একমাত্ৰ পথ, কাৰণ তেওঁক ঈশ্বৰেই মনোনীত কৰি পঠিয়াইছিল। সেইদৰে আজি আমি পাঠ কৰিম কলচীয়া 1 অধ্যায়ৰ 24 পদৰ পৰা 29 পদলৈকে, আৰু তাৰ ওপৰতে আমি আজিৰ অধ্যয়ন চলাম। আজিৰ পাঠত আমি গুৰুত্ব সহকাৰে বুজিবলৈ চেষ্টা কৰিম যীশুখ্ৰীষ্টই কেনেদৰে তেওঁৰ সন্ত বা মণ্ডলীৰ নেতাসকলৰ কাৰণে দুখ ভোগ কৰিছিল। 1 অধ্যায় 24 পদটো সেয়ে পাঠ কৰিছোঁ। এতিয়া তোমালোকৰ কাৰণে মোৰ যি দুখ ভোগ, তাতেই মই আনন্দ কৰিছোঁ, আৰু খ্ৰীষ্টৰ নানা ক্লেশৰ অৱশিষ্টখিনি তেওঁৰ শৰীৰ অৰ্থাৎ মণ্ডলীৰ কাৰণে মোৰ মাংসত পূৰ্ণ কৰিছোঁ।
ইয়াত পৌলে সৰল অৰ্থত কৈছে, মই কষ্টৰ মাজতো তোমালোকৰ কাৰণে আনন্দ কৰিছোঁ, যেনেদৰে খ্ৰীষ্টই মণ্ডলীৰ কাৰণে দুখ ভোগ কৰিছিল। যীশুখ্ৰীষ্টই দুখ ভোগ কৰা কষ্টৰ লগত প্ৰভুৰ কষ্টৰ তুলনা দিব পৰা যায়। তেওঁ শাৰীৰিকভাৱে যাতনা পাইছিল খ্ৰীষ্টৰ শৰীৰৰ বাবেই। ইয়াৰ অৰ্থ এইটো নহয় যে খ্ৰীষ্টই কম যাতনা ভোগ কৰাৰ বাবে বাকী থকা যাতনা পৌলে ভোগ কৰিবলগীয়া হৈছিল। সেই ধাৰণাটো হ'ল, যিহেতু খ্ৰীষ্টই আমাৰ বাবে কষ্ট ভোগ কৰিছিল, সেয়ে পৌলেও কষ্ট ভোগ কৰিছিল। এনেদৰে প্ৰত্যেকজন বিশ্বাসকাৰীয়ে কষ্ট ভোগ কৰিব লাগে। যেতিয়া পৌল বা আমি বা যিকোনোৱে নহওক কিয় খ্ৰীষ্টৰ কাৰণে যাতনা সহ্য কৰে, তেতিয়াহে খ্ৰীষ্টৰ কষ্ট, দুখ ভোগ আৰু তেওঁৰ তাৰণাৰ তেওঁলোকেও সমভাগী হয়। তেওঁলোকেও তেওঁৰ কাৰণে সেই কাম মণ্ডলীৰ কাৰণেই কৰে। এনেদৰেই যীশুখ্ৰীষ্টৰ জীৱন আমাৰ প্ৰত্যেকৰে কাৰণে এটা কেন্দ্ৰবিন্দু হোৱা উচিত। কলচীয়া 2:9 আমি পঢ়িবলৈ পাওঁ, কিয়নো তেওঁত ঈশ্বৰত্বৰ সকলো সম্পূৰ্ণতা শাৰীৰিক ৰূপে নিবাস কৰে আৰু তোমালোক তেওঁতেই পূৰ্ণ আছা। সকলোৰে কেন্দ্ৰবিন্দু তেৱেই। তেওঁ আমাৰ বাবেই সকলো সহ্য কৰিলে, সেয়ে আমিও তেওঁৰ বাবে সহ্য কৰি তেওঁৰ প্ৰতি আনুগত্য দেখুৱাব পাৰিব লাগে। পৌলে বন্দী অৱস্থাৰ পৰা এই চিঠি লিখিছে আৰু কৈছে তেওঁ সম্পূৰ্ণ যাতনা সহ্য কৰিছে। অননীয়ৰ জৰিয়তে ঈশ্বৰে ঘোষণা কৰিছিল পৌলক কিয় বাছনি কৰা হ'ল বা তেওঁক কিয় নিৰ্বাচিত কৰা হ'ল। পৌলে এতিয়া বন্দীশালৰ পৰা কৈ আছে যে ঈশ্বৰে যি উদ্দেশ্যেৰে তেওঁক মাতিছিল সেয়া তেওঁ সম্পূৰ্ণ কৰিছে। প্ৰিয় শ্ৰোতা, এইখিনিতে এটা কথা আমি প্ৰত্যেকেই মনত ৰখা উচিত যে পৌলৰ কষ্টভোগ আমাৰ পৰিত্ৰাণৰ লগত কোনো সম্পৰ্ক নাই। সেয়ে তেওঁ যীশুখ্ৰীষ্টৰ কষ্টভোগৰ ক্ষেত্ৰত সদায় ক্ৰুচৰ মৃত্যু আৰু বলিদানৰ তেজ এই শব্দবোৰ ব্যৱহাৰ কৰে। এইখিনিতে আমি দুই ধৰণৰ কষ্টভোগৰ কথা ক'ব পাৰোঁ। এটা হৈছে পৰিচৰ্যা সম্পৰ্কীয়, আনটো হৈছে মধ্যস্থতাকাৰীৰ যন্ত্ৰণা। যীশুখ্ৰীষ্টই আমাৰ কাৰণে মধ্যস্থতাকাৰীৰ যন্ত্ৰণাহে ভোগ কৰিছিল। যীশুখ্ৰীষ্টই ভোগ কৰা যন্ত্ৰণাৰ আৰু দুটামান নমুনাৰ ব্যাখ্যা কৰিব পাৰোঁ। প্ৰথম, যি শাস্তি যীশুখ্ৰীষ্টই আমাৰ কাৰণে ভোগ কৰিছিল, কিন্তু সেয়া আমি ভোগ কৰিব নোৱাৰোঁ। যীশুখ্ৰীষ্টৰ শাৰীৰিক শাস্তিবোৰ এতিয়া আমি পুনৰ ভোগ কৰিব নোৱাৰোঁ, কাৰণ এই শাস্তিবোৰ তেওঁ জীৱিত কালত ভোগ কৰিছিল। প্ৰত্যেকেই নিজৰ নিজৰ যাতনা ভোগ কৰিব লাগিব। ইয়াৰে আমি শাৰীৰিক শাস্তিহে বুজিব নালাগিব। এজনৰ শাৰীৰিক শাস্তি আন এজনে ভোগ কৰিব নোৱাৰে। উদাহৰণস্বৰূপে জ্বৰৰ কথাটোকে ধৰক। এজন মানুহৰ জ্বৰ আন এজন মানুহে ভোগ কৰিব নোৱাৰে। দ্বিতীয়তে, ঈশ্বৰৰ পুত্ৰৰূপে তেওঁ যি শাস্তি আমাৰ কাৰণে ভোগ কৰিছিল সেয়াও আমি পুনৰ ভোগ কৰিব নোৱাৰোঁ। তেওঁ যি ভোগ কৰিছিল এবাৰতে সকলো লোকৰ কাৰণে ভোগ কৰিছিল। তেওঁ পুনৰ আহি আছে আৰু তেনে ভোগ তেওঁ কেতিয়াও, অৰ্থাৎ তেনে শাস্তি ভোগ তেওঁ আৰু কেতিয়াও নকৰিব, বা তেওঁৰ পৰিৱৰ্তে আনে তেনে শাস্তি ভোগ কৰিব নোৱাৰিব। এনেদৰে খ্ৰীষ্টৰ দুই ধৰণৰ শাস্তি আমি ভোগ কৰিব নোৱাৰোঁ। তেওঁৰ অনুসৰণকাৰী হিচাপে আমি সদায় বহুতো ধৰণৰ গতানুগতিক শাস্তি ভোগ কৰিব পাৰোঁ, কিন্তু খ্ৰীষ্টই ভোগ কৰা শাস্তিৰ লগত আমাৰ শাস্তিৰ কোনো তুলনা হ'ব নোৱাৰে। তেওঁ পৃথিৱীৰ সকলো মানুহৰ পাপৰ কাৰণে ক্ৰুচত মৃত্যুবৰণ কৰিছিল, যিটো আমি কেতিয়াও কৰিব নোৱাৰোঁ, কোনেও কৰিব নোৱাৰে, কেতিয়াও কোনেও কৰিব নোৱাৰিব। দ্বিতীয়তে, ইয়াত এক ধৰণৰ শাস্তি আছে যিটো নেকি আমি সহ্য কৰিব পাৰোঁ। 24 পৌলে সেই শাস্তিকে ভোগ কৰিছে। সত্য কথা কোৱাৰ কাৰণেও কেতিয়াবা আমি শাস্তি পাব লগা হ'ব পাৰে। যীশুখ্ৰীষ্টই সদায় সঁচা কথাকেই কৈছিল, কিন্তু তৎসত্ত্বেও ধৰ্মীয় নেতাসকলে তেওঁক মাৰিবলৈ ওলাইছিল। ইয়াক ধাৰ্মিকতাৰ কাৰণে ভোগ কৰা শাস্তি বুলি ক'ব পাৰি। ঈশ্বৰে আমাক এই বুলি সোঁৱৰাইছে, আৰু ধৰ্মৰ কাৰণে যদিও
দুখ ভোগ কৰিব লগা হয়, তথাপি তোমালোক ধন্য। 1 পিতৰ 3:14 পৌলে তিমথিয়ক সোঁৱৰাই দিছিল, বাস্তৱিক খ্ৰীষ্ট যীশুৰ ভক্তিৰ বাবে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰা সকলোবিলাকে তাৰণা পাব। 2 তিমথিয় 3:12 প্ৰিয় শ্ৰোতা, আমাৰ চাৰিওফালৰ পৰিস্থিতি দেখিলে আমি হতাশ হ'বলগীয়া হয়। বিখ্যাত খেলুৱৈসকলক প্ৰশংসা কৰা হৈছে, ৰাজনীতিবিদসকলক প্ৰশংসা কৰা হৈছে, কলেজৰ শিক্ষক শ্ৰেণীক প্ৰশংসা কৰা হৈছে, কিন্তু প্ৰচাৰকসকলক বা ঈশ্বৰৰ মানুহবোৰক ক'তো প্ৰশংসা কৰা হোৱা নাই। খ্ৰীষ্টত একত্ৰ হোৱা প্ৰত্যেকজনৰে পৌলৰ দৰে একে অভিজ্ঞতা হৈছে। আমি তোমাৰ নিমিত্তে ওৰে দিনটো হত হ'বই লাগিছো। কাটিবলৈ নিয়া মেৰৰ দৰে আমি গণিত হলো। ৰোমিয়া 8:36 কিন্তু আমাৰ এটা সান্তনা আছে। প্ৰভু যীশুৱে কৈছে, জগতে যদি তোমালোকক ঘৃণায়, তেন্তে জানিব লাগে যে তোমালোকৰ আগেয়ে মোকেই ঘৃণালে। যোহন 15:18 জগতে বিশ্বাসকাৰীসকলক ঘৃণাব, কাৰণ তেওঁলোক এই জগতৰ নহয়। বিশ্বাসকাৰীসকল এই জগতৰ নিয়মত জীৱন ধাৰণ কৰাহেঁতেন তেওঁলোক ঘৃণাৰ পাত্ৰ নহলহেঁতেন। পৌলৰ অভিজ্ঞতাৰ কথা আমি মনত ৰাখিব পাৰোঁ। তেওঁৰ আগত যীশুখ্ৰীষ্টই থিয় হৈ কৈছিল, চৌল চৌল, তুমি মোক কিয় তাৰণা কৰিছা? তেতিয়া পৌলে বিমূৰত পৰিছিল, কাৰণ তেওঁ খ্ৰীষ্টৰ বিশ্বাসকাৰীসকলকহে তাৰণা কৰিছিল। তেওঁ কেতিয়াও খ্ৰীষ্টক তাৰণা কৰা বুলি ভবা নাছিল। পাছতহে তেওঁ বুজি পাইছিল যে তেওঁ স্বৰূপেই যীশুখ্ৰীষ্টকহে তাৰণা কৰিছিল। পিতৰৰ কথাটো আমাৰ সান্তনাৰ উৎস হৈ আছে। তেওঁ এইদৰে কৈছে, হে প্ৰিয়বিলাক, তোমালোকৰ পৰীক্ষাৰ অৰ্থে তোমালোকৰ মাজত যি জুই জ্বলিছে, সেয়ে তোমালোকলৈ অসম্ভৱ ঘটনা ঘটিছে বুলি তাৰ বিষয়ে তোমালোকে আচৰিত নামানিবা। বৰং যি পৰিমাণে খ্ৰীষ্টৰ দুখভোগৰ সহভাগী হৈছা, সেই পৰিমাণে আনন্দ কৰা, যেন তেওঁৰ গৌৰৱ প্ৰকাশিত হোৱা কালত তোমালোকে আনন্দেৰে উল্লাস কৰিব পাৰা। 2 পিতৰ 4:12 আৰু 13 প্ৰিয় খ্ৰীষ্ট বিশ্বাসকাৰীসকল, আজি যদি খ্ৰীষ্টৰ শুভবাৰ্তা বিয়পিব লাগে, তেন্তে কোনোবাই নিশ্চয় ইয়াৰ বাবে কষ্ট ভোগ উঠাব লাগিব। শুভবাৰ্তা প্ৰচাৰত হ'ব লগা কষ্ট বা তাৰণা যদিহে আমি সহ্য কৰিব নোৱাৰোঁ, তেন্তে কোনো সুফল নহ'ব, কোনো মানুহে পৰিত্ৰাণ নাপাব। 1:25 ঈশ্বৰৰ যি বাক্য, অৰ্থাৎ যি নিগুঢ় তত্ত্ব যুগে যুগে আৰু পুৰুষে পুৰুষে গুপ্ত আছিল, কিন্তু এতিয়া তেওঁৰ পবিত্ৰ লোকৰ আগত প্ৰকাশিত হৈছে। পৌলে ইয়াত পোনপটীয়াকৈ যীশুখ্ৰীষ্টৰ পূৰ্ব আবিৰ্ভাৱৰ কথাটোকে ব্যক্ত কৰিছে। তেওঁৰ জন্ম সকলো সৃষ্টি জীৱৰ আগত যদিও এই শেষকালতহে ঈশ্বৰে তেওঁক আমাৰ বা বিশ্বাসকাৰীসকলৰ আগত প্ৰকাশ কৰিছে। সেই ফালৰ পৰা চাবলৈ গ'লে পূৰ্বৰ লোকসকলতকৈ আমি বহু গুণে সৌভাগ্যৱান, কাৰণ তেওঁবিলাকৰ বহুতেই খ্ৰীষ্টক চাব খুজিছিল, কিন্তু চাবলৈ পোৱা নাছিল। তেওঁৰ বিশ্বাসকাৰীসকলক পবিত্ৰ বুলি তেওঁ সম্বোধন কৰিছে। যীশুখ্ৰীষ্টই এতিয়া পবিত্ৰ লোকৰ আগত প্ৰকাশিত হৈছে। সেইকাৰণে ঈশ্বৰে সকীয়াই দিছে, তোমালোকে পবিত্ৰ হ'ব লাগে, কাৰণ তোমালোকৰ ঈশ্বৰ যে ময়েই পবিত্ৰ। প্ৰিয় শ্ৰোতা, আমাক পবিত্ৰ বুলি যেনেদৰে খ্ৰীষ্টই আমাৰ আগত প্ৰকাশিত হৈছে, তেনেদৰেই আমি যেন সকলো সময়তে তেওঁৰ দৃষ্টিত হৈ পবিত্ৰ হৈ চলিব পাৰোঁ। এতিয়া 26 সেই বাক্য সম্পূৰ্ণকৈ প্ৰচাৰ কৰিবলৈ তোমালোকৰ কাৰণে মোক ঈশ্বৰে ঘৰ গিৰি বাবৰ দৰে মই সেই মণ্ডলীৰ পৰিচাৰক হৈছোঁ। প্ৰিয় শ্ৰোতা, এইখিনিতে আপোনালোকক জনাব খোজো যে ঈশ্বৰে প্ৰতিজ্ঞা কৰা নিগুঢ় তত্ত্ব এই পৃথিৱীত যীশুখ্ৰীষ্টৰ যোগেদিহে প্ৰকাশ কৰা হৈছে। ঈশ্বৰে পূৰ্বতে এনেদৰে প্ৰতিজ্ঞা বা ভৱিষ্যবাণী কৰিছিল, যাৰ বহিঃপ্ৰকাশ আমি আন কাৰোৰ যোগেদি নহয়, কিন্তু যীশুখ্ৰীষ্টৰ জীৱনতহে দেখা পাওঁ। কিছুমানৰ এনে ধাৰণা থাকিব পাৰে যে ঈশ্বৰৰ নিগুঢ় তত্ত্ব বা ৰহস্য হ'ল পৰজাতিবিলাকক পৰিত্ৰাণ কৰা। পৰজাতি বা অমনোনীত জাতি বুলিলে আমি এতিয়া কি বুজি পাওঁ?
সাধাৰণতে তেওঁবিলাকৰ পৰিত্ৰাণৰ কোনো উপায় নথকাটোকেই নুবুজেনে বাৰু? এতিয়া চাওক, ঈশ্বৰৰ আচল ৰহস্য। ঈশ্বৰৰ মতে পৰজাতি বা মনোনীত জাতি কোনেও নিজৰ প্ৰচেষ্টাত পৰিত্ৰাণ পাব নোৱাৰে। পৰিত্ৰাণৰ কাৰণে যে যীশুখ্ৰীষ্টৰ পবিত্ৰ তেজৰ সহায় লাগিবই, সেয়াই ঈশ্বৰৰ নিগূঢ় তত্ত্ব বাক্য। এই ৰহস্য বা নিগূঢ় তত্ত্ব মতে পৰিত্ৰাণ সকলোৰে কাৰণেই সম্ভৱ। প্ৰত্যেকেই হেৰুৱা, প্ৰত্যেকেই পাপী, প্ৰত্যেক মানুহেই ঈশ্বৰৰ গৌৰৱ বা পৰিত্ৰাণৰ পৰা আঁতৰি গৈছে বা বিচ্ছেদ হৈছে। এতিয়া ঈশ্বৰে দুয়োকে, পৰজাতি আৰু মনোনীত জাতি সকলোকে, প্ৰত্যেককে খ্ৰীষ্টৰ চৰণৰ তলত একগোট কৰিব বিচাৰিছে। এই ব্যৱস্থাটো পুৰণি নিয়মত পোৱা নাযায়। পুৰণি নিয়মত এই নিগূঢ় তত্ত্ব ঈশ্বৰে প্ৰকাশ কৰা নাই, কিন্তু যীশুখ্ৰীষ্টৰ যোগেদি এই ৰহস্য এতিয়া আমাৰ প্ৰত্যেকৰে আগত প্ৰকাশিত হৈছে। এতিয়া সাধু পৌলৰ উদ্দেশ্য বা তেওঁৰ কৰ্ম কি সেয়া আমি উপলব্ধি কৰিব পাৰিছো হওক। তেওঁ ঘৰগিৰিৰ বাপ পোৱা বুলি প্ৰকাশ কৰিছে। ঈশ্বৰে তেওঁক সেই পদবী বা দায়িত্ব দিছে, আৰু সেইকাৰণেই তেওঁৰ যোগেদি পৰজাতিবিলাকে পৰিত্ৰাণ পাইছে। ঈশ্বৰে যে অকল পৌলকহে এনে নিগূঢ় তত্ত্ব বুজিবলৈ শক্তি দিলে এনে নহয়, বৰঞ্চ সেই কালৰ সকলো সাধু বা বিশ্বাসকাৰীসকলকো তেনে ক্ষমতা বা দায়িত্ব দিছে, আৰু আজি আমাকো সেই দায়িত্ব তেওঁ অৰ্পণ কৰিছে। ২৭ পদ, পৰজাতিবিলাকৰ মাজত সেই নিগূঢ় তত্ত্বৰ প্ৰতাপ ধন কি, তাক সেই পবিত্ৰবিলাকক জনাবলৈ ঈশ্বৰে মনস্থ কৰিলে। সেই ধন তোমালোকত থকা খ্ৰীষ্ট, তেওঁৱেই প্ৰতাপৰ আশা। এতিয়া পৌলে স্পষ্টকৈ ক'ব পাৰিছে যে খ্ৰীষ্টৰ প্ৰৱেশ য'তেই হৈছে ত'তেই পোহৰ বা প্ৰতাপ দেখা পোৱা গৈছে। সেই ধন তোমালোকৰ থকা খ্ৰীষ্ট, তেওঁৱেই প্ৰতাপৰ আশা। প্ৰিয় শ্ৰোতা, যি মুহূৰ্তত আপুনি যীশুখ্ৰীষ্টক গ্ৰহণ কৰিলে বা তেওঁক আপোনাৰ অন্তৰত স্থান দিলে, সেই মুহূৰ্ততেই পবিত্ৰ আত্মাই আপোনাক নিকা কৰিলে আৰু বিশ্বাসকাৰী ৰূপে পৰিগণিত কৰিলে। বিশ্বাসকাৰীসকলৰ গোট বা সমষ্টিক মণ্ডলী বুলি কোৱা হৈছে। মই বা আপুনি প্ৰত্যেকেই যীশুখ্ৰীষ্টৰ অনুগ্ৰহৰ দ্বাৰাই কিনা হৈছো। সেয়ে আমাৰ মণ্ডলীৰ এটা শুভ ভৱিষ্যত আছে। আমাৰ স্থান সৰগত হ'ব বুলি আমি নিশ্চয় হ'ব পাৰিছো। ২৮ পদ, তেওঁৰে সংবাদ আমি দিছো আৰু প্ৰত্যেক মানুহক খ্ৰীষ্টত সিদ্ধ কৰি ঈশ্বৰৰ আগত উপস্থিত কৰিবলৈ সকলো জ্ঞানেৰে আমি প্ৰত্যেক মানুহক চেতনা দিছো আৰু প্ৰত্যেক মানুহক শিক্ষা দিছো। তেওঁৰে সংবাদ আমি দিছো, অৰ্থাৎ আমি কি বা কাক প্ৰচাৰ কৰো সেই বিষয়ৰ কথা। আমি যীশুখ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰো নে যীশুখ্ৰীষ্টক প্ৰচাৰ কৰো? নিঃসন্দেহে আমি যীশুখ্ৰীষ্টক প্ৰচাৰ কৰো, কিন্তু যীশুখ্ৰীষ্টৰ বিষয়ে আমি প্ৰচাৰ নকৰো। যীশুখ্ৰীষ্টক প্ৰচাৰ নকৰিলে শুভবাৰ্তাই প্ৰচাৰ কৰা নহ'ব। স্বয়ং যীশুখ্ৰীষ্টই হ'ল শুভবাৰ্তা। তেওঁৱেই অনন্ত জীৱন। যোহনে কৈছিল তেওঁ অনন্ত জীৱন দেখা পাইছিল আৰু তেওঁ আনকো সেই অনন্ত জীৱন দেখুৱাবলৈ আগ্ৰহী হৈছিল। যোহনে কাক দেখিছিল? প্ৰিয় শ্ৰোতা, আপোনাৰ নতুন নিয়ম বাইবেলৰ প্ৰথম যোহনৰ ২ অধ্যায় ১ আৰু ২ পদ পঢ়ক। তাতে আপুনি দেখিব তেওঁ খ্ৰীষ্টকহে দেখিছিল। সেয়ে খ্ৰীষ্টক তেওঁ আমাৰ আগত প্ৰকাশ কৰিছে। সকলো জ্ঞানেৰে আমি প্ৰত্যেক মানুহক চেতনা দিছো। ইয়াত আমাৰ কাৰণে ২টা আদেশ আছে। প্ৰথমতে আমি শুভবাৰ্তা প্ৰচাৰ কৰি পাপী মানুহক শয়তানৰ ৰাজ্যৰ পৰা ৰক্ষা কৰিব লাগে, আৰু দ্বিতীয়তে আমি আমাৰ সকলো জ্ঞানেৰে তেওঁলোকক শিক্ষা দিব লাগে। আন কথাত আমি সকলোকে উৎসাহ উদ্দীপনাৰে বিশ্বাসত স্বাৱলম্বী কৰিব লাগে, যেন সকলোৱে বিশ্বাসত যীশুখ্ৰীষ্টৰ অনুগ্ৰহৰ ভাগী হ'ব পাৰে। প্ৰত্যেকজন বিশ্বাসকাৰীয়ে এনেদৰে যীশুখ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰিব লাগে। এতিয়া ২৯ পদ, আৰু তেওঁৰ যি কাৰ্যসাধক শক্তিয়ে মুঠ পৰাক্ৰমেৰে কাৰ্যসাধন কৰিছে, সেই অনুসাৰে তাৰ কাৰণে প্ৰাণপণ কৰি মই পৰিশ্ৰমো কৰিছো। কাৰ্যসাধক শক্তি কথাষাৰেৰে পৌলে নিজৰ সাক্ষ্য উপস্থাপন কৰিছে। তেওঁৰ উক্তি হৈছে, কাৰণ তাৰ কাৰণে প্ৰাণপণ কৰি সেই পৰিশ্ৰমো কৰিছো। আনহাতে তেওঁৰ যি কাৰ্যসাধক শক্তিয়ে, হয় প্ৰিয় শ্ৰোতা,
এই শক্তি সকলোৰে মাজত ক্ৰিয়া কৰি আছে। আমি মাত্ৰ তাৰ সৎব্যৱহাৰ কৰিব লাগে। যি কাৰ্যসাধক শক্তি অৰ্থাৎ খ্ৰীষ্টক গ্ৰহণ কৰাৰ লগে লগে আমি পাওঁ, সেই শক্তি আমি সদায় প্ৰয়োগ কৰিব লাগে। খ্ৰীষ্টই পবিত্ৰ আত্মাই আমালৈ দুটা মহৎ কৰ্ম কৰিব। শুভবাৰ্তাৰ যোগেদি যেন মানুহে খ্ৰীষ্টক গ্ৰহণ কৰি পৰিত্ৰাণ পায় আৰু তেওঁলোকে যেন বিশ্বাসত স্বাৱলম্বী হৈ থিৰে থাকিব পাৰে, এনে কাম তেওঁ কৰিব। এয়া প্ৰত্যেকজন বিশ্বাসকাৰীৰ জীৱনত প্ৰযোজ্য হ'ব লাগে। প্ৰতিটো মণ্ডলীত বিশ্বাসকাৰীসকলে এই দুটা কৰ্ম কৰিব লাগে: খ্ৰীষ্টৰ যোগেদি পৰিত্ৰাণ পোৱা আৰু বিশ্বাসত থিৰে থাকিব পৰা। আহক আমি সকলোৱে আজিৰ পাঠৰ পৰা এই গুৰুত্বপূৰ্ণ শিক্ষা আহৰণ কৰোঁ হওক। প্ৰিয় শ্ৰোতা, আমাৰ সময় হৈ আহিল। আজিলৈ আহোঁ। আপোনাৰ দিহা পৰামৰ্শ আমাক যেন জনায়। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমি কি কথা আনক কওঁ বা আনৰ আগত প্ৰচাৰ কৰোঁ সেয়া নহয়, কিন্তু আমি কাক প্ৰচাৰ কৰোঁ, কাৰ কথা কওঁ, কাৰ বিষয়ে কওঁ সেয়াহে শুভবাৰ্তা। খ্ৰীষ্টৰ কথাই আমাৰ শুভবাৰ্তা। তেওঁৰ কথা নোকোৱাকৈ খ্ৰীষ্টীয় শুভবাৰ্তা নহয়। যীশুখ্ৰীষ্টই হৈছে শুভবাৰ্তা। তেওঁ অনন্ত জীৱন। শুভবাৰ্তা হৈছে খ্ৰীষ্ট, তেওঁৰ মৃত্যু আৰু পুনৰুত্থানৰ যোগেৰে আমাৰ বাবে কি কৰিলে আৰু ভৱিষ্যতে তেওঁ কি কৰিবলৈ ওলাইছে, সেয়েই খ্ৰীষ্টীয় শুভবাৰ্তা। আজি আমি দুটা কাম বিশেষভাৱে কৰা উচিত: পাপীসকলক খ্ৰীষ্টৰ ওচৰলৈ আকৰ্ষণ কৰিবলৈ আৰু আহিবলগীয়া ক্ৰোধৰ পৰা উদ্ধাৰ কৰিবলৈ শুভবাৰ্তা প্ৰচাৰ কৰিব লাগে। আৰু আমি প্ৰতিজন মানুহক সকলো জ্ঞানেৰে শিক্ষা দিব লাগে। আমি পুৰুষ আৰু মহিলাক গঢ়ি তুলিব লাগে যাতে তেওঁলোকে অনুগ্ৰহত বৃদ্ধি পায় আৰু খ্ৰীষ্টৰ শৰীৰৰ বিশ্বাসী অংগ হ'ব পাৰে। তেওঁলোকক স্থানীয় মণ্ডলীত খ্ৰীষ্টৰ সেৱা কৰিবলৈ উৎসাহিত কৰিব লাগে। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি সুন্দৰ দিন, সুন্দৰ সময় দিলা আৰু প্ৰভু তোমাৰ যি পবিত্ৰ বাক্য আমি এই সময়তে অধ্যয়ন কৰিব পাৰিলোঁ তাৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ বাক্যৰ যোগেদি প্ৰভু আজি আমি যি শিকিব পাৰিলোঁ, তুমি আমাৰ প্ৰতিজনৰ হৃদয়ত এই বাক্যই স্পৰ্শ কৰিছে বুলি প্ৰভু আমি বিশ্বাস ৰাখোঁ। আৰু প্ৰভু তুমি প্ৰতিজন দৰ্শকক প্ৰভু তোমাৰ আশীৰ্বাদেৰে তুমি পৰিপূৰ্ণ কৰিবা আৰু তেওঁলোকৰ জীৱন প্ৰভু সলনি হোৱাত প্ৰভু তুমি সহায় হ'বা আৰু তেওঁলোকৰ পৰিয়াল সকলোবোৰ তেওঁলোকৰ কৰ্মময় জীৱন আদিত প্ৰভু তোমাৰ আশীৰ্বাদেৰে তুমি পৰিপূৰ্ণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যাবাগে তুমি কোৰ পৰা হিচা আৰু কলৈনো যাবাগে তুমি, তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি।
কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি যিচুতে জীৱনৰ অৰ্থ পাবা জীয়াই থকাৰো পাবা প্ৰেৰণা অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।